প্ৰয়াত ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহৰ জীৱন পৰিক্ৰমাৰ মাজত সোমাই পৰিলে দেখা যায় তেখেতৰ বিশাল ব্যক্তিত্বৰ অন্তৰালত ক্লান্তিহীন পৰিশ্ৰম লুকাই আছে। ব্ৰিটিছ আমোলৰ সময়ত ধনুৰ্বিদ হিচাপে অসমলৈ আগমন ঘটা তেখেতৰ উপৰি পুৰুষৰ নাৰীত ধৰিয়েই নানান ঘাত প্ৰতিঘাতৰ মাজেৰে সংগ্ৰামী জীৱন গঢ়া ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহই সমুদ্ৰ সম বিশাল ব্যক্তিত্ব গঢ়ি তুলিছিল। সেয়ে তেখেতৰ জীৱন পৰিক্ৰমাত সোমাই পৰিলে আচৰিত হ'ব লাগে। সাহিত্য সংস্কৃতি ৰাজনীতি সকলোতে তেখেতৰ অবাধ বিচৰণ, যিহেতু তেখেতৰ আজীৱিকাৰ পৰা আৰম্ভ কৰি অন্যান্যসকল পিছলৈ তেজপুৰৰ স্থায়ী বাসিন্দা হ'ল। প্ৰয়াত ডক্টৰ সিংহই তেজপুৰৰ বাতাবৰণৰ লগত একাত্ম হৈ তেজপুৰৰ প্ৰতিটো সামাজিক সমস্যাৰ লগত সহমৰ্মিতা কৰি সমাধান সূত্ৰত নিজকে নিয়োজিত কৰিবলৈ ধৰিলে। কলীয়া ভোমোৰা সেতু তেখেতৰ আকোৰগোজ মনোভাৱৰ বাবে জনতা চৰকাৰে স্থাপন কৰিবলৈ বাধ্য হ'ল। চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত তেজপুৰত তেখেতে লোৱা ভূমিকাক তেজপুৰবাসীয়ে চিৰকাল মনত ৰাখিব। ইয়াৰ উপৰিও উষা নগৰী তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহই পশ্চিমবংগৰ কোচবিহাৰস্থিত মধুপুৰ সত্ৰত 1987 চনত এখন এম্বেচেডৰ বাহন দান কৰে। প্ৰয়াত ডক্টৰ পূৰ্ণ নাৰায়ণ সিংহৰ সুপুত্ৰ তথা সমাজ সেৱক ডক্টৰ পৰশমণি সিংহই কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সম্পাদক পদৰ পৰা পদত্যাগৰ উপৰি কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত গৈ ৰবিবাৰে ৰাইজৰ দলৰ ৰাজ্যিক সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত যোগদান কৰে।